নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী গহপুৰৰ কলাবাৰীত পুৱাই সংঘটিত হ'ল এক শিহৰণকাৰী পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বিশিষ্ট উদ্ভাৱক ডক্টৰ উদ্ধৱ ভৰালী নিয়ন্ত্ৰণহীন হৈ ডক্টৰ উদ্ধৱ ভৰালীৰ বাহন এডাল গছত খুন্দা মাৰে লখিমপুৰ গুৱাহাটী অভিমুখী আছিল এই বাহনখন নিজ বাহনেৰে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে উদ্ভাৱক উদ্ধৱ ভৰালীক গহপুৰৰ কলাবাৰীত পুৱাৰ ভাগতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বিশিষ্ট উদ্ভাৱক ডক্টৰ উদ্ধৱ ভৰালী নিয়ন্ত্ৰণহীন হৈ ডক্টৰ উদ্ধৱ ভৰালীৰ বাহনে এডাল গছত খুন্দা মাৰে লখিমপুৰ গুৱাহাটী অভিমুখী আছিল বাহনখন নিজ বাহনেৰে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডক্টৰ উদ্ধৱ ভৰালীক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে বগা ৰঙৰ এই বাহনখনত গুৱাহাটী অভিমুখী আছিল ডক্টৰ উদ্ধৱ ভৰালী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বাহনখনৰ সন্মুখভাগ এডাল গছত গৈ খুন্দা মাৰে আৰু স্থানীয় লোকৰ তৎপৰতাত বাহনখনৰ পৰা আবদ্ধ হৈ থকা ডক্টৰ উদ্ধৱ ভৰালীক উদ্ধাৰ কৰা হয় খবৰ দিয়া হয় 108 এম্বুলেন্স সেৱা ঘটনাস্থলীত উপস্থিত ৰাইজে উদ্ধাৰ কৰি উদ্ধৱ ভৰালীক হাস্পতাললৈ প্ৰেৰণ কৰিছে এই দুৰ্ঘটনাক লৈ পুৱাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে এখন মাৰুতি সুজুকি বালেনো দুৰ্ঘটনাত পতিত হয় ডক্টৰ উদ্ধৱ ভৰালী আমাৰ সতীৰ্থ সাংবাদিক গহপুৰৰ পৰা পলাশ ফুকনৰ সৈতে সংযুক্ত হৈছো পলাশ এই মুহূৰ্তৰ কি তথ্য আপুনি লাভ কৰিছে বৰ্তমান কেনেকুৱা স্বাস্থ্যৰ অৱস্থা ডক্টৰ উদ্ধৱ ভৰালীৰ জয়ন্ত মই প্ৰথমে জনাই থওঁ যে এই মুহূৰ্তত স্বাস্থ্যৰ অৱস্থা ঠিকে আছে চিকিৎসকে কোৱা মতে তেওঁ বিপদমুক্ত কিন্তু দুৰ্ঘটনাটো অতি ভয়ংকৰ আছিল গহপুৰৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় কলাবাৰীৰ যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথতে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা প্ৰকাণ্ড গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু যাৰ ফলত গাড়ীৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ যায় দুৰ্ঘটনাটোলৈ গাড়ীখনলৈ চালে আপুনি আচলতে লক্ষ্য কৰিব অতি ভয়ংকৰ আছিল দুৰ্ঘটনাটো আৰু তাৰ পাছতেই তেওঁ কলাবাৰী যি স্থানীয় ৰাইজ আছে তেওঁলোককো শলাগ ল'ব লাগিব অতি তৎপৰতাৰে যিহেতু উদ্ধৱ ভৰালীক সকলোৱে চিনি পায় গতিকে তেওঁক চিনি পায় আৰু তাৰ বাবে সকলো ৰাইজ আহি তেওঁক সেই স্থানৰ পৰা সুকলমে উদ্ধাৰ কৰি যি কলাবাৰী আদৰ্শ চিকিৎসালয় আছে তালৈ লগে লগে 108ৰ জৰিয়তে লৈ যোৱা হয় আৰু বৰ্তমান চিকিৎসকে কোৱা মতে তেওঁ যদিও আঘাত গুৰুতৰ তথাপিও কিন্তু সংকটমুক্ত বুলি আমি জানিব পাৰিছো আৰু পুৱাৰ ভাগত হৈছিল দুৰ্ঘটনাটো আৰু নিয়ন্ত্ৰণ হেৰুৱালে তাৰ পাছত গছত প্ৰচণ্ড জোৰে খুন্দা মাৰিলে পলাশ অকলে আছিল তেখেত বাহনখনত নে আন কোনো আৰোহীও আছিল নিশ্চিতভাৱে তেওঁ অকলে আছিল তেওঁ এজনেই আছিল তেওঁ নিজে ড্ৰাইভ কৰি আহিছিল গতিকে হয়তো কি কাৰণত নিয়ন্ত্ৰণ হেৰুৱাবলগীয়া হ'ল সেইটো কথা আচলতে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই যে গছত খুন্দা মাৰিলে সেয়া কথা নিশ্চিত আৰু অতি ভয়ংকৰ আছিল গাড়ীখন লক্ষ্য কৰিলে গাড়ীখন দেখিলেই সকলোৱে অনুমান কৰিব পাৰিব কিমান ভয়ংকৰ আছিল দুৰ্ঘটনাটো তেওঁ লখিমপুৰৰ পৰা নিজা অঞ্চলৰ পৰা তেওঁ গুৱাহাটী অভিমুখে গৈ আছিল হয়তো কিবা কাৰণত আৰু তাৰ পাছতেই এনেদৰে কলাবাৰী যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাতেই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু তাৰ পাছত তেওঁক ততাতৈয়াকৈ যি একেবাৰে কাষতে প্ৰায় 5 মিনিটৰ পিছতেই তেওঁক কলাবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিয়নো দুৰ্ঘটনাস্থলীৰ পৰা কলাবাৰী যি আদৰ্শ চিকিৎসালয় আছে মাত্ৰ 400-500 মিটাৰ দূৰত্ব এই কথাও এক প্ৰকাৰ ৰাইজৰ তৎপৰতাত আচলতে ইমানখিনি সুকলমে সেই চিকিৎসালয়ত পোৱাবলৈ সক্ষম হয় গতিকে এই মুহূৰ্তত আমি ক'ব পাৰো ডক্টৰ উদ্ধৱ ভৰালী চিন্তাৰ কোনো কাৰণ নাই দুৰ্ঘটনাটো হৈ গ'ল অতি ভয়ংকৰ আছিল তাৰ পাছত চিকিৎসালয়ত বৰ্তমান চিকিৎসা চলি আছে জয়ন্ত ধন্যবাদ পলাশ ঘৰৰ পৰা শব্দটো শুনি ওলাই আহিছোঁ ওলাই আহি দেখিছোঁ অৱস্থাটো বেয়া গতিকে মানুহজনক তাৰ পৰা আমি উলিয়াই মেলি অকলে আছিলে তেখেতে পাছতহে গম পাইছোঁ যে তেখেত ডক্টৰ উদ্ধৱ ভৰালী আমাৰ লখিমপুৰে তেখেত গুৱাহাটীলৈ আহি আছিলে হয় গুৱাহাটীলৈ আহি আছিলে অলপ জখম পাইছে
আজি 21 জুন সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি উৎসাহ উদ্দীপনাৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। পুৱাৰ প্ৰথমটো কিৰণৰ সৈতে যেন আজি যোগময় হৈ উঠিল সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ দেশ। এইবাৰৰ যোগ দিৱসৰ মূল মন্ত্ৰ হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। আধুনিক বিশ্বৰ সন্মুখীন হোৱা মানসিক অৱসাদ আৰু বিভাজনৰ মাজত যোগাসনে কঢ়িয়াই আনিব একতা আৰু আৰোগ্যৰ বাৰ্তা। যান্ত্ৰিক জীৱনৰ মাজত হেৰাই যোৱা মানসিক শান্তি আৰু শাৰীৰিক সুস্থতা উভতাই আনিবলৈ যোগ কেৱল এটা ব্যায়াম হৈ থকা নাই, ই হৈ পৰিছে এক গোলকীয় জীৱনশৈলী। পুৱাৰে পৰা দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো যোগ দিৱসৰ আয়োজন কৰা হয়। स्वागत उद्बोधन से हमें अनुग्रहित करें। विश्वास व्यक्त करता हूं कि contribution for all over world of our sages बाएं हमारी बेटियां कर रही है वो গুৱাহাটীৰ উজান বজাৰত পালন কৰা হয় যোগ দিৱস। সতী ৰাধিকা শান্তি উদ্যানৰ যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও মুখ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ কৰে যোগ দিৱসত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰীৰ উপৰিও সতী ৰাধিকা শান্তি উদ্যানৰ যোগ দিৱসত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, পৰ্যটন মন্ত্ৰী অজন্তা নেওগ, মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা আৰু মেয়ৰ মৃগেন শৰণীয়াও। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আছিলে। আমাৰ কাৰণে সৌভাগ্যৰ কথা যে আজিৰ যোগ দিৱসত আমাৰ লগত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণো সংযোজিত হয়। সমগ্ৰ ৰাজ্যখনত আজি আত্মসহায়ক গোটৰ মহিলা, আমাৰ যুৱক যুৱতী আৰু সমগ্ৰ ৰাইজে যোগ দিৱসত ভাগ লৈছে। আমি অনুমান কৰা মতে আজিৰ দিনত ৩৫ লাখতকৈ অধিক জনগণে এই যোগত ভাগ লৈছে। মই পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে সকলোকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। প্রথম অভ্যাস ঘাড় সামনে এবং পিছনে ঝোঁকানোর, শ্বাস छोड़ते हुए ধীরে ধীরে। যোগ দিৱস উপলক্ষে পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ যোগাভ্যাস। প্ৰধানমন্ত্ৰী মোদীৰ যোগাসন অনুষ্ঠানত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে। কলকাতাৰ ৰেড ৰোডত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰে আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত। और धीरे धीरे श्वास छोड़ते हुए सिर और गर्दन को सामान्य स्थिति में लेके आइए। सांस নিতে নিতে স্বাভাবিক অবস্থায় ফিরে আসুন। इस तरह एक और बार इसका अभ्यास करेंगे। এই অভ্যাসটির পুনরাবৃত্তি করুন। पूरा ध्यान श्वास प्रश्वास पर रहना है। गर्दन पे उत्पन्न होने वाले खिंचाव को महसूस करने का प्रयास और धीरे धीरे श्वास छोड़ते हुए सिर को सामान्य स्थिति में लेके आइए। स्वाभाविक अवस्थाয় ফিরে আসুন। अगला अभ्यास गर्दन को दाएं और बाएं झुकाने के अभ्यास, राइट एंड लेफ्ट झुकाने का अभ्यास। পরবর্তী অভ্যাস ডানে এবং বামে কাত করার। श्वास छोड़ते हुए सिर और गर्दन को राइट साइड दाएं की ओर झुकाइए। सांस ছাড়তে ছাড়তে মাথা ডান দিকে কাত করান और धीरे धीरे श्वास भरते हुए गर्दन को वापस सामान्य स्थिति में लेके आइए। सामान्य अवस्थाয় ফিরে আসুন। इस तरह हम बाएं तरफ भी अभ्यास करेंगे। বাম দিক থেকেও এই অনুশীলনটি অভ্যাস করুন। पूरा ध्यान श्वास प्रश्वास पर रहना है और पूरा ध्यान गर्दन पे रहना है और धीरे धीरे श्वास भरते हुए सिर को सामान्य स्थिति में लेके आइए। স্বাভাবিক অবস্থায় ফিরে আসুন। अगला क्रिया गर्दन को दाएं और बाएं मोड़ने का अभ्यास। ঘাড় ডানে এবং বামে ঘোরানোর অভ্যাস। धीरे धीरे श्वास छोड़ते हुए सिर और गर्दन को दाएं तरफ मोड़िए, राइट साइड मोड़िए। सांस ছাড়তে ছাড়তে আপনার ঘাড় ডান দিকে ঘোরান और श्वास भरते हुए सामान्य स्थिति में आइए। सामान्य अवस्थाয় ফিরে আসুন। पुनः इसका अभ्यास लेफ्ट साइड से करेंगे। এই অভ্যাসটি श्वास भरते हुए सिर और गर्दन को सामान्य स्थिति में लेके आइए और श्वास भरते हुए इस प्रक्रिया को कीजिए। इसका अभ्यास एक और बार करेंगे। पूरा ध्यान श्वास प्रश्वास पर और धीरे धीरे श्वास छोड़ते हुए गर्दन को सामान्य स्थिति में आइए। স্বাভাবিক অবস্থায় ফিরে আসুন। अगला अभ्यास गर्दन को घुमाने का। পরবর্তী অভ্যাস ঘাড় ঘোরানোর। धीरे धीरे श्वास छोड़ते हुए
सिर को आगे की ओर झुकाइए। सांस ছাড়তে ছাড়তে माथा सामনের দিকে झुकान और धीरे धीरे श्वास भरते हुए सिर को क्लॉकवाइज डायरेक्शन ऊपर की तरफ घुमाएंगे। सांस নিতে নিতে ঘড়ির কাঁটার দিকে ঘূর্ণন দিন और श्वास छोड़ते हुए सिर को पुनः आगे लेके 21 जून का ये दिन पृथ्वी के कुछ भूभाग पर साल में सबसे लंबी अवधि का दिन होता है और अंतर्राष्ट्रीय योग दिवस के कारण 21 जून का ये दिन विश्व के सबसे बड़े सामूहिक उत्सव का दिन भी बन गया है। विश्व के अलग अलग हिस्सों से योग की एक से एक अद्भुत तस्वीरें आ रही हैं। भारत में हिमालय से लेकर हिंद महासागर तक, पूर्वोत्तर और पूरब में बंगाल से लेकर पश्चिम में सौराष्ट्र तक पूरा देश योग की ऊर्जा से चैतन्य से भरा हुआ नजर आ रहा है। पूरा देश, पूरा विश्व एक दूसरे से जुड़ा हुआ नजर आ रहा है और यही तो योग की ताकत है। योग सबको जोड़ता है, योग सबको साथ लाता है। मैं इस अवसर पर पूरे विश्व को, संपूर्ण मानव समुदाय को अंतर्राष्ट्रीय योग दिवस की बहुत बहुत शुभकामनाएं देता हूं। साथियों, आज योग दिवस पर मैं खास करके पूरे बंगाल में, कोलकाता में यहां बने स्वच्छता के योग के लिए भी कोलकाता वासियों की सराहना करूंगा। ये अद्भुत पहल है, स्वच्छता से स्वागत। स्वच्छता से स्वागत पहल के लिए जिस तरह यहां लगातार श्रम किया गया है, नागरिक कर्तव्य निभाया गया है, वो सभी देशवासियों के लिए आज एक बहुत बड़ी प्रेरणा बन गया है। साथियों, योग दिवस के अवसर पर आज बंगाल में होना बहुत ही विशेष है। बंगाल की ये पवित्र भूमि, जहां भगवान रामकृष्ण परमहंस जैसे सिद्ध संतों ने अवतार लिया, जहां से निकलकर स्वामी विवेकानंद ने पूरे विश्व को योग से परिचय कराया, जहां महर्षि अरविंद जैसे महान योगी ने जन्म लिया, लाहिड़ी महाशय जैसे महान योगियों ने जहां योग परंपरा को नई ऊंचाइयों तक पहुंचाया, आज उसी धरती पर सामूहिक योग का अनुभव एक अलग आध्यात्मिक अनुभूति दे रहा है। इसी बंगाल की धरती पर जन्मे गुरुदेव रविन्द्रनाथ ठाकुर का मानना था कि मनुष्य की पहचान अलग अलग रहने में नहीं, बल्कि अपने आसपास की दुनिया से जुड़ने में है। यही जुड़ाव योग का मूल भाव है।
ইফালে শ্বিলঙৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোগাসনক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে योग दिवस के अवसर पर मैं समस्त देशवासियों को अपनी हार्दिक शुभकामनाएं देता हूं। योग का जहां तक प्रश्न है, शारीरिक रूप से मानसिक रूप से यदि हम अपने को स्वस्थ बनाए रखना चाहते हैं तो नित्य योग क्रिया करना यह बहुत ही आवश्यक है। और अंतर्राष्ट्रीय स्तर पर अब यह योग की क्रियाएं की जाती हैं और इसका श्रेय यदि किसी को जाता है तो हमारे भारत के प्रधानमंत्री श्री नरेंद्र मोदी जी को जाता है, जिन्होंने कि संयुक्त राष्ट्र संघ में इस प्रस्ताव को पारित कराया और सहज रूप से सभी ने इसको स्वीकार किया है। ইফালে হাৰিয়ানাত অনুষ্ঠিত হোৱা 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা শেট্টীয়ে Well done. Okay. अरे हैं भरे हुए हमारे यहाँ पे सब बाहर निकालो साइड में कहीं पे भी हमारे एनर्जी फील्ड में कहीं नहीं होना चाहिए, सिर्फ सकारात्मक ऊर्जा। क्या बात है। ओके नाउ स्पॉट अब थोड़ा सा ट्विस्ट हो जाइए। क्या बात है। वेल डन। अब हम आते हैं नाउ द अदर वे। वेल डन। गिर जाएगी बच्ची यार। গুজৰাটৰ বদোদৰাত সুইমিং পুলত যোগ দিৱসৰ কাৰ্যসূচী পানীৰ তলত কৰা যোগাসনে শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰে। পানীৰ মাজত যোগাসন কৰি যোগাসনক নতুন ৰূপত উপস্থাপন কৰা পৰিলক্ষিত হয়। সুইমিং পুলৰ পানীত বিভিন্ন যোগাসন কৰে অংশগ্ৰহণকাৰীসকলে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ITBPৰ 47 নম্বৰ বেটেলিয়নে লাডাখৰ পেংগং হ্ৰদৰ পাৰত যোগাভ্যাস কৰে। প্ৰায় 14,000 ফুট উচ্চতাত বৰফাবৃত পৰ্বত আৰু হ্ৰদৰ পাৰত জোৱানসকলে সূৰ্য নমস্কাৰ প্ৰাণায়াম আদি কৰে। যোগক জীৱনৰ অংগ কৰি লোৱা ITBPৰ এই পদক্ষেপে দেশবাসীক অনুপ্ৰাণিত কৰিছে। इनहेल करते ऊपर, कंधे रिलैक्स। एक और बारी इनहेल करते हुए ऊपर, रिलैक्स। Lot of the weather, lot of the sun, lot of the wind for cooperating with us.
এয়া আন্তৰ্জাতিক যোগ দিৱসৰ বিভিন্ন প্ৰান্তৰ আজিৰ দিনটোৰ বিশেষ কেইটামান দৃশ্য গুৱাহাটীৰ দৃশ্য সমান্তৰালকৈ আমি দেখুৱাইছোঁ কলকাতাৰ দৃশ্য গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ লগতে অসমৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কে একেলগে যোগাভ্যাস কৰিলে আজিৰ এই বিশেষ দিনটোত কলকাতাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে আন্তৰ্জাতিক যোগ দিৱস পালন শ্বিলঙত এয়া যোগ দিৱসৰ কিছু পৰিৱেশ আৰু সমান্তৰালকৈ গুজৰাটতো আজি 12 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে प्रथम अभ्यास घाड़ सामने एवं पिछने झुकानोर श्वास छोड़ते हुए धीरे धीरे सिर और गर्दन को आगे की ओर झुकाइए सांस छाड़ते छाड़ते माथा एवं घाड़ के सामने दिखे झुकान और धीरे धीरे श्वास भरते हुए सिर और गर्दन को पीछे की ओर झुकाइए सांस नीते नीते पिछने दिखे माथा झुकान और धीरे धीरे श्वास छोड़ते हुए सिर और गर्दन को सामान्य स्थिति में लेके आइए सांस नीते नीते स्वाभाविक अवस्थाয় ফিরে আসুন সমগ্ৰ বিশ্বজুৰি আজি 21 জুনত আজি 12 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হৈছে চীনৰ সাংহাই চহৰতো উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কনসুলেট জেনেৰেল অফ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হয় যোগ দিৱস এই অনুষ্ঠানত 400 অংশগ্ৰহণকাৰীয়ে যোগাভ্যাস কৰে শিক্ষাবিদ যোগ সাধক প্ৰবাসী ভাৰতীয় আৰু চীনৰ শুভাকাংক্ষীসকলে অংশগ্ৰহণ কৰে সাংহাইৰ যোগ দিৱসৰ এই কাৰ্যসূচীত So Sapna 老师是从北方来的，他们是南方来的。你们还是记得这个舞蹈人从哪里来的吗？北方。不是，他们是从印度东北来的。সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন শীৰ্ষক শ্লোগানেৰে যোৰহাটতো 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়ামত যোগাভ্যাসত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগতে বিজেপি দলৰ বহুকেইজন নেতা কৰ্মী আৰু আন সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত আজি আমি যোৰহাট জিলাৰ প্ৰশাসনৰ উদ্যোগত আমাৰ স্থানীয় ৰাইজ তথা বিভিন্ন সংস্থাৰ সহযোগত 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোৰহাটৰ এই আমাৰ ইনডোৰ ষ্টেডিয়ামত আয়োজিত হৈছে য'ত ছাত্ৰ ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে লগতে তাৰ পিছতেই মহামান্য ৰাজ্যপালৰ উদ্যোগত তেখেতৰ উপস্থিতিত আভাসী ৰূপত গুৱাহাটীত হ'বলগীয়া অনুষ্ঠান PM শ্ৰী গাঁৱে গাঁৱে যোগ মহা অভিযান আৰু আমাৰ মাটি আমাৰ নায়ক এই দুটা আঁচনিৰো আজি শুভাৰম্ভ হ'ব কিন্তু আজি মূলতঃ আমি যোৰহাট ইনডোৰ ষ্টেডিয়ামৰ পৰা আমি সংযুক্ত হ'লোঁ পশ্চিমবংগৰ সৈতে য'ৰ পৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল আমাৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে দেশবাসীক সম্বোধন কৰিছিল আমি ইয়াৰ পৰাই আভাসী ৰূপত সংযুক্ত হ'লোঁ আৰু আমি সকলোৱে কণ কণ মইনাৰ পৰা জ্যেষ্ঠজনলৈকে 80টিৰ জ্যেষ্ঠজনলৈকে আমি সকলো ইয়াত যোগত অংশগ্ৰহণ কৰিলোঁ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদতো যোগাভ্যাস কৰা হয় সুস্থ বাৰ্ধক্যৰ বাবে যোগ এই থিম লৈ পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা প্ৰশাসনৰ উদ্যোগত ৰংঘৰ চৌহদত পালন কৰা হয় যোগ দিৱস ৰংঘৰৰ যোগ দিৱসত অংশগ্ৰহণ কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে আজি 12 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদতো আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে মই দেখাইছো শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা আয়ুষ মিছনৰ সহযোগত এনেধৰণে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত আজি আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে আৰু এই
আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। ইয়াৰ উপৰিও আছে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আছে, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলে ইয়াত এই ৰংঘৰ চৌহদত আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰিছে। আচলতে বাৰ্ধক্য সময়ছোৱাটো কি ধৰণে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি, বয়স বাঢ়িলেও কি ধৰণে এটি সুস্বাস্থ্যৰ অধিকাৰী হৈ জীৱন নিৰ্বাহ কৰিব পাৰি, তাৰে এটা থিম লৈ আজি ইয়াত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। এয়া মই দেখুৱাইছো, ইয়াত বৰষুণ দি আছে, এই প্ৰতিকূল বতৰ নেওচি এনেধৰণে যোগ দিৱসত অংশগ্ৰহণ কৰিছে ইয়াত যোগবিদসকলে, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু এই প্ৰতিকূল বতৰ নেওচি এই যোগ দিৱসত এনেধৰণে যোগাভ্যাস আজি ইয়াত অংশগ্ৰহণ কৰিছে, যোগ কৰিছে সুশান্ত বৰগোহাঁই। মই ইয়াৰ মাজতে যিহেতু কিছু সময় খন্তেক জিৰণি লৈছে, মই ইয়াৰ মাজতে ভাষ্য ল'ম জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই। মই দেখুৱাইছো এয়া যোগাভ্যাস কৰি আছে আৰু খন্তেক সময়ৰ পিছতে সামৰণি পৰিব। মই দেখুৱাইছো শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ চৌহদত এনেধৰণে আজি আন্তৰ্জাতিক যোগ দিৱস ইয়াত উদযাপন কৰা হৈছে। মই বৰ্তমান ইয়াতে ভাষ্য ল'ম। দাদা, আজি প্ৰতিকূল বতৰ নেওচি যোগাভ্যাস কৰিলেহি দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসত, এই মুহূৰ্তত কি ক'ব? চাওক, সকলো পৰিৱেশ আৰু প্ৰতিকূল বতৰ সকলো বতৰত আমি যোগ আসন কৰিব লাগে, কাৰণ যোগ হ'ল নিৰাময় এটা আমাৰ একেবাৰে এই আসনৰ যোগেদি আমি সুস্বাস্থ্য অধিকাৰী হৈ থাকিব পাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল এইবাৰ মানে য়োগা ফৰ হেল্ডি এজিং, তাৰমানে আমি বয়স হৈ থকাৰ লগে লগে আমি জানো যে আমি বৃদ্ধ ফালে আমি গৈ থাকোঁ, কিন্তু আমি বেমাৰ আজাৰ নোহোৱাকৈ যাতে আমি গোটেই জীৱনটো আমি সুখদায়ক হ'ব পাৰে, তাৰ বাবে যোগাসনৰ আজি এই থিমটো আমাক আয়ুষ মন্ত্ৰালয়ে দিছে। শিৱসাগৰত আহি উপস্থিত হৈছোঁ। প্ৰতিকূল বতৰতো যথেষ্টখিনি ৰাইজ, আৰু এইখিনি সম্ভৱ হৈছে কাৰণ আজি 12 বছৰ আগতেই ইণ্টাৰনেশ্যনেল যোগ দিৱস হিচাপে যেতিয়া আমি আজিৰ দিনটো মাননীয় প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বত আজি যোগ প্ৰসাৰৰ কাৰণে কৰিলে, আৰু ভাৰতবৰ্ষতো হাজাৰ হাজাৰ লাখ লাখ বছৰ আগৰ পৰাই যোগৰ যোগেদি আমি সুস্বাস্থ্য অধিকাৰী হৈ আহিছোঁ। সেইকাৰণে আমাৰ দেখিছে যে নতুন প্ৰজন্ম যথেষ্ট সংখ্যক জ্যেষ্ঠসকল সকলোৱে আজি যোগৰ জৰিয়তে নিজকে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিব পাৰিছে। আদৰি লৈছে। আজি মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত শিৱসাগৰ জিলাতো আপুনি প্ৰথম চৰকাৰী অনুষ্ঠান, হয়, প্ৰথম চৰকাৰী অনুষ্ঠানত নিজে প্ৰথম উপস্থিত হৈছোঁ। ভাল লাগিছে, আৰু ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক ৰংঘৰ বাকৰিত যোগৰ জৰিয়তে আমি এই মেছেজটো দিবলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ। হয়, কাইলৈ অম্বুবাচীৰ প্ৰবৃত্তি। কাইলৈ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব কামাখ্যা মন্দিৰৰ মুখ্য দ্বাৰ। 25 জুনৰ নিশা 12:02:13 অম্বুবাচীৰ নিবৃত্তি। 26 জুনত অম্বুবাচীৰ নিবৃত্তিৰ পিছতে পুনৰ ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ মূল দ্বাৰ। মা কামাখ্যাক দৰ্শন কৰিবলৈ ভিন্ন প্ৰান্তৰ ভক্ত সাধু সন্যাসীৰে ভৰি পৰিছে নীলাচল। অম্বুবাচী মেলাক লৈ এতিয়া উখল মাখল হৈ উঠিছে শক্তিপীঠ কামাখ্যা ধাম। আৰু এয়া কামাখ্যা ধামৰ এক উখল মাখল পৰিৱেশ। কামাখ্যা ধামত অম্বুবাচীৰ মহাযোগক লৈ এক উত্থপ্থ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। কাইলৈ প্ৰবৃত্তিৰ লগে লগে মুখ্য দ্বাৰ বন্ধ হ'ব, আৰু তাৰ বাবে আজিৰ দিনটোতো যথেষ্ট ভক্ত দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছে। অম্বুবাচীৰ প্ৰস্তুতি লগতে মা কামাখ্যাৰ পৰিৱেশ
নীলাচলৰ পৰিৱেশ আমাক এই মুহূৰ্তত দেখুৱাব পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈছে সতীৰ্থ বিষ্ণু শইকীয়া। বিষ্ণু, এই মুহূৰ্তত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে মা কামাখ্যা ধামত আৰু ইতিমধ্যে যিহেতু কাইলৈৰ পৰা অম্বুবাচী আৰম্ভ হ'ব, মেলা আৰম্ভ হ'ব। পুৱা 8:43:39 প্ৰবৃত্তি হ'ব আৰু তাৰ লগে লগে কামাখ্যা মন্দিৰৰ যি মূল দুৱাৰ আছে প্ৰৱেশ দুৱাৰ, সেই প্ৰৱেশ দুৱাৰ বন্ধ হৈ যাব আৰু নিবৃত্তিৰ দিনাখন বিয়লি ভাগলৈ সেই প্ৰৱেশ দুৱাৰ খোলা হ'ব। তাৰপিছৰ পৰা ভক্তসকলে প্ৰৱেশ কৰিব পাৰিব মন্দিৰৰ ভিতৰত। গতিকে এই সময়ছোৱাত যদি চাই যে এই সময়ছোৱাত আচলতে দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল যোগ সাধনা কৰা, তন্ত্ৰ মন্ত্ৰ সাধনা কৰা যিসকল সাধু আছে, সন্ন্যাসী আছে বা সন্ত আছে, তেওঁলোক আহি কামাখ্যা মন্দিৰৰ চৌহদত ভিৰ কৰেহি। কাৰণ এই সময়ছোৱাত যদি তেওঁলোকে যোগ সাধনা কৰে বা তন্ত্ৰ মন্ত্ৰ সাধনা কৰে মা কামাখ্যা দেৱালয়ত, তেনেহ'লে তেওঁলোকৰ যি অভীষ্ট সিদ্ধি হয় বা তেওঁলোকৰ যি মনোকামনা থাকে বা তেওঁলোকৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া তেওঁলোকে সফল হয়। গতিকে এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন স্থানৰ পৰা, পাহাৰে পৰ্বতে বা বিভিন্ন ঘন অৰণ্যত, বিভিন্ন অন্যান্য প্ৰান্তত, দুৰ্গম প্ৰান্তত যিসকলে তপস্যাত থাকে বা ধ্যানমগ্ন হৈ থাকে বা তেওঁলোকে তাত তন্ত্ৰ মন্ত্ৰ সাধনা কৰে, তেওঁ সকলো ইয়ালৈ গুচি আহে। আৰু বিশেষকৈ 4টা আখৰাৰ জোনা আখৰাৰ যিসকল সন্ন্যাসী আছে বা নাগা বাবা আছে, তেওঁলোক বেছিকৈ ইয়ালৈ আহে। আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰ জোনা আখৰাৰ প্ৰায় 2000ৰ অধিক সন্ন্যাসী আহি ইতিমধ্যে উপস্থিত হৈছে আৰু আশা কৰা হৈছে আজি নিশাৰ ভিতৰত প্ৰায় 4000ৰ অধিক বিভিন্ন স্থানৰ পৰা কেইবাটাও আখৰাৰৰ সাধু সন্ন্যাসী ইয়াত আহি উপস্থিত হ'বই। কাৰণ তেওঁলোকৰ যি অভিষ্টিত লক্ষ্য সেয়া হৈছে মা কামাখ্যাৰ অম্বুবাচীৰ সময়তে এনেধৰণে পূজা অৰ্চনা কৰে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে সজাই পৰাই তোলা হৈছে, যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে আৰু কাইলৈ আৰু অধিক লোকৰ সমাগম ঘটিব। এইবাৰ আশা কৰা হৈছে প্ৰায় মা কামাখ্যা দেৱালয়লৈ প্ৰায় 8 লক্ষাধিক লোকৰ সমাগম ঘটিব। 8 লক্ষাধিক লোক মা কামাখ্যালৈ আহিব। পূৰ্বতকৈ ইয়াৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে। আৰু এইবাৰো তেনেধৰণে যিসকল ভক্ত আছে, যিসকল সাধু আছে, সন্ন্যাসী আছে, তেওঁলোক ইয়ালৈ ইতিমধ্যে আহি উপস্থিত হৈছে। গতিকে বিভিন্ন বেশভূষাৰ সাধু সন্ন্যাসী ইয়াত দেখিবলৈ পোৱা গৈছে। আমি অকণমান ইয়াত আগুৱাই যাবলৈ চেষ্টা কৰিম। যথেষ্ট ভিৰ হৈছে, ভিৰ দি বাট নোপোৱা অৱস্থা এটা সৃষ্টি হৈছে। এজন সন্ন্যাসী আছে, তেওঁৰ ওচৰলৈ साधुओं के लिए बढ़िया भंडारा चल रहा है और माता का पूजा पाठ जप तप ध्यान ये सब कुछ होगा। और भगवान भोलेनाथ का रुद्र अभिषेक भी होगा। माँ कामाख्या का हवन पूजन होगा और भक्तों के लिए यही कामना करेंगे। देश विदेश से भक्त आते हैं। माँ कामाख्या सबको आशीर्वाद बना रखे अपना। और श्री पंचदशम जूना अखाड़ा, रुद्र भारती नांगा बाबा, मध्य प्रदेश, उज्जैन, महाकाल। माँ कामाख्या का जो मंत्र है थोड़ा सुना दीजिए। माँ कामाख्या का जो मंत्र है थोड़ा एक बार सुना। अरे माँ कामाख्या तो सबसे अच्छा है। जो मंत्र है नहीं वो तो नहीं जानता मंत्र। ओम जूना अखाड़े का साधु है, हम दूर बाहर का साधु है। नहीं हम बाहर का साधु है, नहीं हम महाकाल से। এই ধৰণে বিভিন্ন বেশভূষাৰ সাধু সন্ত ইয়ালৈ আহিছে কামাখ্যা ধামলৈ। আৰু একাংশ আছে জোনা আখৰাৰ যিসকল সাধু আছে, সন্ত আছে, তেওঁলোক ওপৰত তেওঁলোকে তাতে আছে, তেওঁলোক তাতে নিজাববীয়াকৈ ধ্যান বা যোগ সাধনা কৰিছে। একেদৰে ইয়াত যিসকল আছে বিভিন্ন স্থানৰ পৰা অহা যিসকল ভক্ত আছে বা যিসকল সাধু সন্ন্যাসী আছে, অন্যান্য যিসকল সাধু আছে জোনা আখৰাৰ বাহিৰৰ, তেওঁলোকে এই স্থানতে এনেধৰণে ৰয় তপ জপ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এটা বিশাল পৰিৱেশ, এটা আধ্যাত্মিক পৰিৱেশে গা কৰি উঠিছে সমগ্ৰ মা কামাখ্যা ধামত। আৰু ইয়াত বহু লোক আহিছে বিভিন্ন স্থানৰ পৰা, কেৱল অসমৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, পশ্চিমবংগৰ পৰা আহিছে, ৰাজস্থানৰ পৰা আছে, হাৰিয়ানাৰ পৰা আহিছে। আমি অকণ আগুৱাই যাম, মন্তব্য ল'বলৈ অকণমান চেষ্টা কৰিম, কাৰণ ইয়াত যথেষ্ট ভিৰ হৈ আছে যিহেতু। গতিকে আমি অকণমান আগলৈ যাব লাগিব জয়ন্ত, যিহেতু এইখিনি স্থানতে যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। তাত আমি দেখুৱাইছোঁ যে কেনে এটা পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত মা কামাখ্যা ধামত। আৰু আজি নিশাৰ ভাগলৈ হয়তো আৰু বহু লোকৰ সমাগম ঘটিব, কেইবা লক্ষাধিক লোকৰ ইয়াত সমাগম ঘটিব। গতিকে ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ আচলতে ব্যতিক্ৰম বুলি ক'ব লাগিব। মহাকুম্ভৰ পিছতে ইয়াক দ্বিতীয় কুম্ভ বুলি কোৱা হয়। মা কামাখ্যাৰ অম্বুবাচী মেলাক মহাকুম্ভৰ পিছত দ্বিতীয় কুম্ভ বুলি কোৱা হয়। গতিকে এই সময়ছোৱাত কামাখ্যাৰ পৰিৱেশে সুকীয়া হৈ পৰে। আৰু ইয়ালৈ অহা যিসকল লোক থাকে তেওঁলোকৰ যথেষ্ট বিভিন্ন আধ্যাত্মিকতাৰে তেওঁলোকৰ লক্ষ্য কিছু মনোকামনা বা তেওঁলোকে অভীষ্ট সিদ্ধিৰ বাবে ইয়ালৈ আহে। গতিকে সেইসকলো যথেষ্ট কষ্ট হয় যদিও তেওঁলোকে কিন্তু মা কামাখ্যাক তেওঁলোকে দৰ্শন কৰিহে ইয়াৰ পৰা উভতি যায়। গতিকে আমি দেখুৱাইছোঁ যে মা কামাখ্যা ধামৰ এই পৰিৱেশ আচলতে সাধাৰণ সময়ত নহয়,
সাধাৰণ সময়ত নহয়, এই অম্বুবাচীৰ সময়তে হয়। আৰু বিভিন্ন স্থানৰ পৰা অহা যিসকল সাধু সন্ত আছে তেওঁলোকে এই সময়ছোৱাত থাকি নিজৰ যোগ সাধনা কৰে, মন্ত্ৰ সাধনা কৰে, তন্ত্ৰ সাধনা কৰে আৰু কিছু তেওঁলোকে মাৰ পৰা শক্তি গোটোৱাই বুলি তেওঁলোকে এটা ধাৰণা কৰে বা তেওঁলোকৰ এটা বিশ্বাস আছে। গতিকে সেই প্ৰচলিত বিশ্বাস অনুসৰি এনেধৰণেই কামাখ্যালৈ আহে আৰু মন্ত্ৰ সাধনা কৰে বহু লোক আছে। আমি অকণমান ওপৰলৈ দেখুৱাম, সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আছে প্ৰভাসে দেখুৱাব যে একাংশ সন্যাসী সাধু ক'ৰ পৰা আহিছে আপোনাৰ? ইয়াতে মাৰ দৰ্শন কৰিলা? দৰ্শন কেনেকুৱা লাগিছে? আজি পৰিৱেশটো অলপ বেলেগ। পৰিৱেশ বেলেগ, ভাল লাগিছে বহুত। বিভিন্ন জেগাৰ পৰা সাধু সন্ত আহিছে ন? আগতে অহা হয় নে নহয়? হৈছে বহুতবাৰ। ঘৰ এইৰে চাৰ্ভে বেলতলা। আৰু কোন কোন আহিছে? আৰু মা দেউতা, পেহী মাহী, পৰিয়ালৰ সকলো আহিছে? পূজা হ'ল নাই? হ'ল ভাল। মন্দিৰ প্ৰদক্ষিণ কৰি আছে? মন্দিৰ ভাল। থেংক ইউ। গুৱাহাটীৰো আহিছে, গুৱাহাটীৰ স্থানীয় লোকৰ উপৰিও মই কৈছোঁৱেই যে ইয়াত কোনো ভৌগোলিক পৰিসীমাৰ বাহিৰৰ সমগ্ৰ ভাৰতবৰ্ষ। কালি আমি ইয়াৰ পূৰ্বে এজন মালয়েছিয়াৰ পৰা এজন ব্যক্তি লগ পাইছিলোঁ। গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে মা কামাখ্যা ধামত আৰু আজিও সেই তাৰ কোনো ব্যতিক্ৰম নহয়। আৰু নিশাৰ ভাগলৈ যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব। তলৰ পৰা ওপৰলৈ গাড়ী অহাৰ ক্ষেত্ৰত বন্ধ কৰি দিয়া হৈছে, কাৰণ যিসকল ভক্ত আছে তেওঁলোকক ক'ৰ পৰা আহিছে? यूपी से यूपी से जी दर्शन कर दर्शन हो गया। अभी डायरेक्ट दर्शन करेंगे 3 दिन के बाद जब मंदिर खुलेगा। 3 दिन कहाँ रहेंगे आप? यहीं रहेंगे, जहाँ माता की इच्छा होगी वहीं रहेंगे। में पहली बार आए हैं क्या? नहीं, आ चुके हैं। कैसा लगा अभी प्रोडक्शन कर? बहुत बढ़िया, मजा आ गया। कितने आदमी आए हैं आप? हम 3 आदमी आए हैं। हाँ, तो 3 दिन यहाँ पे रहेंगे? 3 दिन करके चले जाएंगे? तब चले जाएंगे। या यूपी से कहाँ? यूपी कहाँ? यूपी लखनऊ। बाबा यूपीर उत्तर प्रदेशৰ লক্ষ্ণৌৰ পৰা আহিছে। এনেকুৱা বহু লোক আহিছে আৰু তেওঁলোক 3 दिन ইয়াত অপেক্ষা কৰিব। कहाँ से आए हैं? महाराष्ट्र से। देवी का दर्शन हो गया? माता का दर्शन कल हो गया। अभी 3 दिन हम लोग यहाँ पर ही रुकेंगे अम्बुबाची मेले में। हम 4 साल पहले भी आए थे, माता रानी सबकी इच्छा पूरी के बाद फिर आए। हर साल में एक बार जरूर आते हैं। महाराष्ट्र से है हम, हमारे सीएम भी आते हैं एकनाथ जी शिंदे, उनके ही नज़दीक में हम रहते हैं। उनकी कृपा से ही हमारे महाराष्ट्र में बहुत अच्छी चीज़ें हो रही है। तो अभी कैसा लगा? माता का दर्शन हो गया? माता का दर्शन हो गया, बहुत ही अच्छा होगा। और तो 3 दिन बाद फिर से दर्शन किया जाएगा? हाँ, 3 दिन रुक कर यहाँ पे हम दर्शन करेंगे। कैसा लगा असम में आके, विशेष के आप कामाख्या में आके? कामाख्या की पब्लिक अच्छी है, यहाँ की पब्लिक कोऑपरेटिव है, हर किसी को हेल्प करती है और हर साल इनका सहायता रहता है इसमें। जो अभी जो यात्रा लगा है उसी में, और माता रानी का आशीर्वाद सभी पे बने रहे, इसी आशा के लिए हम यहाँ पे हल आते हैं। थैंक यू, आपको बहुत बहुत शुभकामनाएं। এয়া আছিল মহাৰাষ্ট্ৰৰ পৰা অহা এজন ব্যক্তি। তেওঁ 4 বছৰ পূৰ্বে আহিছিলে, 4 বছৰ পিছত আকৌ পুনৰ আহিছে। গতিকে কামাখ্যা ধাম বুলি কোৱাৰ লগে লগে দেশৰ কিবা শক্তিপীঠসমূহৰ ভিতৰত মা কামাখ্যা ধাম অন্যতম এখন শক্তিপীঠ আৰু সেই শক্তিপীঠলৈ বিভিন্ন স্থানৰ বিভিন্ন ৰাজ্যৰ ভক্তৰ ইয়াত ছুট বয় আৰু সাধু সন্যাসীসকলৰ ছুট বয়। বাবা কাহা से आए? मध्य प्रदेश रीवा, बरम बाबा धाम जन कल्याण सेवा। ये आज दूसरा दिन है। सब माँ कृपा, महामाया है, जगत जननी है, कल्याण करने वाली महामाया है। क्योंकि संत कालिका दास, काली पुत्र कालिका दास जी को, महाराज जी को कौन बुलाया है? माँ अम्बे ने। ये अम्बे माँ जगत कल्याणकारी, मनोरथ पूर्ण करने वाली महामाया है। हमारी मैं ट्रस्ट चलाता हूँ, ट्रस्ट हम अपना ट्रस्ट चलाते हैं और इनकी कृपा से कुंभ लगाता हूँ, माघ मेला लगाता हूँ। ये अम्बुबाची मेला में जब मैं एक बार आया, उसके बाद हमने महाकुंभ लगाया, तीसरी बार। ये अम्बुबाची मेला में जो भक्त आएगा और अपने श्रद्धा भाव से आएगा और कहेगा हे महामाया, मनोकामना को पूर्ण करने वाली काम रूप देवी, मेरी भी मनोकामना पूर्ण कर, तो माँ जगदम्बे उस पर सदा सहाय रहेगी। आप एक बार माँ कामाख्या का एक मंत्र सुना दो। देखिए ये क्या है? आदि शक्ति महामाया है,
इसमें मैं सभी के भले के लिए एक मंत्र पढ़ता हूँ। ओम सर्वमंगल मांगल्ये शिवे सर्वार्थि साधिके शरणे त्र्यंबिके गौरी नारायणी नमोस्तुते जयंती मंगला काली भद्रकाली कपालिनी दुर्गे क्षमा शिवधात्री स्वाहा सदा नमोस्तुते। हे 10 विद्याओं की महाविद्या देवी कामरूप देवी, यहाँ पर अंबुबाची मेला में सभी देवी देवता यहाँ पर रहेंगे और भक्तों का कल्याण करने के लिए मंदिर पट होने के बाद भी माँ कामरूप देवी सभी को दर्शन देती है। जय माँ कामाख्या। जय माँ कामाख्या। এই সাধু সন্তৰ এয়া আচল তেওঁলোকে ইয়াত তন্ত্ৰ মন্ত্ৰ সাধনা কৰে, জপ কৰে আৰু এই ধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে মুহূৰ্তত। আৰু কেৱল সাধু সন্তই নহয়, সন্যাসীয়ে নহয় বা যিসকল নাগা বাবা আছে, জোনা আখৰাৰ বহুকেইটা পন্থা থাকে, সেই পন্থাৰ যিসকল বাবা থাকে বিভিন্ন স্থানত থাকে, তেওঁলোক সেই নাগা বাবাসকল আহিছে আৰু তেওঁলোক অৱশ্যে ইয়াত নাথাকে, তেওঁলোকৰ এটা বিশেষ স্থান আছে আৰু সেই স্থানতে তেওঁলোকে তাত থাকে, থাকি তাত তেওঁলোকৰ সাধনাত ব্ৰতী হয়। তেওঁলোক সচৰাচৰ ওলাই নাহে বাহিৰলৈ, ভিতৰতে থাকে। তাতে তেওঁলোকে যি তন্ত্ৰ মন্ত্ৰ আছে সেই তন্ত্ৰ মন্ত্ৰ তেওঁলোকে কৰে বা পূজা কৰে। নিশাৰ ভাগত তেওঁলোকে বিশেষকৈ সেয়া মা কামাখ্যাৰ পূজা কৰে বা তন্ত্ৰ মন্ত্ৰ সাধনা কৰে। গতিকে এই সময়ছোৱাত আচলতে তেওঁলোকৰ যিটো প্ৰক্ৰিয়া আছিলে, ধাৰ্মিক যি প্ৰক্ৰিয়া সম্পূৰ্ণ সলনি হৈ যায়। তেওঁলোকে বিভিন্ন স্থানত থাকোঁতে যি ধৰণে কৰে, অম্বুবাচীৰ সময়ত তেওঁলোকৰ প্ৰক্ৰিয়াটো আৰু সম্পূৰ্ণ সলনি হয়। নিশাৰ ভাগত তেওঁলোকে তন্ত্ৰ মন্ত্ৰ সাধনা কৰে আৰু তেওঁলোক এটা আছুতীয়াকৈ থাকে। আমি পৰৱৰ্তী সময়ত আপোনালোকক নাগা বাবাৰ যিসকল আছে তেওঁলোকৰ সৈতে চিনাকি কৰাই দিম, তেওঁলোকৰ কেনেধৰণে থাকে, তেওঁলোকৰ পন্থাটো কি বা কি ধৰণে তেওঁলোকে ইয়াত মন্ত্ৰ জপ কৰে, তন্ত্ৰ মন্ত্ৰ জপ কৰে, সাধনা কৰে বা তেওঁলোকে ইয়াত পূজা অৰ্চনা কৰে, সেইখিনি আমি আপোনালোকক পৰৱৰ্তী সময়ত ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। জয়ন্ত, ধন্যবাদ বিষ্ণু। আজি পুনৰ অনুষ্ঠিত হ'ব নীট পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল 3 মেৰ নীট পৰীক্ষা। সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ মাজেৰে আজি দেশৰ 551খন চহৰৰ 5440টা কেন্দ্ৰত অনুষ্ঠিত হ'ব নীট ইউজিৰ পৰীক্ষা। বিদেশৰ 14টা কেন্দ্ৰতো অনুষ্ঠিত হ'ব পৰীক্ষা। প্ৰায় 22 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষা অনুষ্ঠিত হ'ব আজি আবেলি 2 বজাত। সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি প্ৰশ্নকাকত যোগানৰ দায়িত্ব ইতিমধ্যে প্ৰদান কৰা হৈছিল ভাৰতীয় বায়ু সেনাক। দেশৰ পৰীক্ষা কেন্দ্ৰত লগোৱা হৈছে সৰ্বমুঠ 1,38,560টা CCTV। অনলাইন যোগে হ'ব পৰা বিসংগতি ৰোধৰ বাবেও 51,311টা জেমাৰ সংযুক্ত কৰা হৈছে। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীৰ প্ৰৱেশৰ বাবে দিয়া হৈছে অধিক সময়। পূৰ্বৰ ভুলৰ শুধৰণি কৰি সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নেশ্যনেল টেষ্টিং এজেন্সি। নীটৰ পুনৰ পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। NTAৰ ওপৰত বিশ্বাস আছে বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। পৰীক্ষাৰ্থীক NTAৰ ওপৰত বিশ্বাস ৰাখি নিৰ্ভয়ে পৰীক্ষা দিয়াৰ আহ্বান শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। এইখিনি মুহূৰ্তত কটন বিশ্ববিদ্যালয়ৰ নীট ইউজিৰ পৰীক্ষা কেন্দ্ৰৰ পৰা চৌহদৰ পৰা আমাৰ সতীৰ্থ ভাস্কৰ শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ, নিৰাপত্তাৰ অভেদ্য দুৰ্গ প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ হাতত নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। নিশ্চয়কৈ জয়ন্ত, 3 মে'ত যি আচলতে নেটৰ পৰীক্ষা বাতিল হৈছিল, সেই প্ৰশ্নকাকত ফাদিল হৈছিল। তাৰ পিছতে দেখা পোৱা গৈছে যে আজিৰ দিনটোত পুনৰবাৰ নেট পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হ'ব। আৰু মই বৰ্তমান গুৱাহাটী মহানগৰীৰ কটন কলেজৰ এটা পৰীক্ষা কেন্দ্ৰত উপস্থিত আছোঁ। তাৰ পৰা আমাৰ দৃশ্যসমূহ দেখাবলৈ যত্ন কৰোঁ। আচলতে বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনৰ লোকে ইতিমধ্যেই যি নিৰাপত্তা বেষ্টনী সেয়া অতি সুন্দৰভাৱে তেওঁলোকে গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে দুই তৰপীয়া আচলতে নিৰাপত্তাৰ তেওঁলোকে ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ইতিমধ্যেই যি পৰীক্ষাৰ প্ৰশ্নকাকত, সেই প্ৰশ্নকাকত
আহি পাইছেহি যি বায়ু সেনাৰ হাতত আচলতে যি প্ৰশ্ন কাকত অনা নিয়াৰ দায়িত্ব দিয়া হৈছিল সেয়া ইতিমধ্যে তেওঁলোকে আনি ইয়াত যি পৰীক্ষা কেন্দ্ৰসমূহ আছে পৰীক্ষা কেন্দ্ৰসমূহত আনি থৈছেহি বৰ্তমান সময়ত যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে যি এই কটন বিশ্ববিদ্যালয়ত প্ৰায় 720 জনকৈ আচলতে পৰীক্ষাৰ্থী আছে আৰু প্ৰায় 11 বজাৰ পৰা 1:30 বজালৈকে আচলতে যি পৰীক্ষাৰ্থীসকল আছে সেই পৰীক্ষাৰ্থীসকলক আহিবলৈ ভিতৰত সোমাবলৈ তেওঁলোকক অনুমতি দিয়া হ'ব তাৰ পিছত সম্পূৰ্ণৰূপে এই যি পৰীক্ষা কেন্দ্ৰ আছে পৰীক্ষা কেন্দ্ৰসমূহত সোমোৱাৰ অনুমতি প্ৰদান কৰা নহ'ব সমান্তৰালকৈ বহুকেইটা সামগ্ৰী আচলতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ লৈ অনাৰ পৰা তেওঁলোক বিৰত থাকিব লাগিব ইয়াতে যিখিনি তেওঁলোকে নটিছ বৰ্ড এখন আঁৰি দিছে কেণ্ডিডেটছ আৰ এডভাইজ টু ৰেফাৰ দ্য এডমিট কাৰ্ড ফৰ দ্য ফাইনেল ইনষ্ট্ৰাকশ্যন আৰু থিংছ নট টু কেৰি ইন এক্সামিনেশ্যন অৰ্থাৎ কি বস্তু আনিব নোৱাৰিব ইয়াত লিখা আছে যে চেলুলাৰ ডিভাইচেছ আনিব নোৱাৰিব অৰ্থাৎ মোবাইল ফোনসমূহ আনিব নোৱাৰিব ইয়াৰফোনসমূহ আনিব নোৱাৰিব টেক পেনসমূহ আনিব নোৱাৰিব পেন ড্ৰাইভ ব্লুটুথ কোনো ধৰণৰ সামগ্ৰী এটা আনিব নোৱাৰিব কেলকুলেটৰ আনিব নোৱাৰিব যি পেপাৰ শ্বীটছ আছে পেপাৰ শ্বীটসমূহ আনিব নোৱাৰিব অৰ্থাৎ কোনো ধৰণৰ কাগজীয়ালৈ আনিব নোৱাৰিব খোৱা বস্তু তেওঁলোকে আনিব নোৱাৰিব কোনো ধৰণৰ অলংকাৰ তেওঁলোকে পিন্ধি আহিব নোৱাৰিব কাণফুলিৰ পৰা আৰম্ভ কৰি আঙুঠিৰ পৰা আৰম্ভ কৰি চেইন কোনো ধৰণৰ সামগ্ৰী ইয়াত অলংকাৰ ইয়ালৈ তেওঁলোকে পিন্ধি আহিব নোৱাৰিব সমান্তৰালকৈ যিসমূহ ডিজিটেল ঘড়ী আছে সেই ডিজিটেল ঘড়ীসমূহ তেওঁলোকে পিন্ধি আহিব নোৱাৰিব এনালগো তেওঁলোকক পিন্ধি অহাৰ পৰা বিৰত ৰাখিছে পাৰ্চসমূহ যিসমূহ মানি বেগ আছে মানি বেগসমূহ অনাৰ পৰা বিৰত ৰাখিছে গগলছ তেওঁলোকে পিন্ধি আহিব নোৱাৰিব কেমেৰা আনিব নোৱাৰিব নোটবুক কিতাপ কোনো ধৰণৰ সামগ্ৰী ইয়ালৈ লৈ আহিব নোৱাৰিব যদি আচলতে এই যি কটন বিশ্ববিদ্যালয় কেন্দ্ৰটোৰ কথা ক'বলৈ যাওঁ পৰীক্ষা কেন্দ্ৰটোৰ এই পৰীক্ষা কেন্দ্ৰটোত আচলতে 6:20 পৰীক্ষা অনুষ্ঠিত হ'ব কিয়নো ইয়াত বহুকেইজন আচলতে শাৰীৰিকভাৱে সক্ষম বিশেষভাৱে সক্ষম আচলতে পৰীক্ষাৰ্থী থকাৰ আমি খবৰ লাভ কৰিছোঁ আৰু যি পৰীক্ষা কেন্দ্ৰৰ বিষয়ববীয়াসকল আছে তেওঁলোকে কৈছে যে এই পৰীক্ষা কেন্দ্ৰটোত 1 ঘণ্টা 5 মিনিট সময় অতিৰিক্ত বঢ়াই দিয়া হৈছে সমান্তৰালকৈ খানাপাৰা যি আচলতে কেন্দ্ৰীয় বিদ্যালয় আছে সেই কেন্দ্ৰীয় বিদ্যালয়টো 1 ঘণ্টা 5 মিনিট সময় অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে তাত 6:20 এই পৰীক্ষা তেওঁলোকৰ ইয়াত অনুষ্ঠিত হ'ব আৰু এই যদি পৰীক্ষা কেন্দ্ৰৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে নিশ্চয়কৈ এই পৰীক্ষা কেন্দ্ৰত প্ৰায় 720 গৰাকী আচলতে পৰীক্ষাৰ্থী আছে সেই পৰীক্ষাৰ্থীসকলে ইয়াত 1:30 বজাৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব আৰু ইতিমধ্যে কৈছে যে কি সামগ্ৰী তেওঁলোকে লৈ আহিব পাৰিব কি সামগ্ৰী লৈ আহিব নোৱাৰিব গতিকে গুৱাহাটী মহানগৰীৰ এই 15টা যি পৰীক্ষা কেন্দ্ৰ আছে পৰীক্ষা কেন্দ্ৰত 15টাকৈ পৰীক্ষা কেন্দ্ৰত অত্যাধিক তেওঁলোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে মই যদি চিকিউৰিটিৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আৰক্ষীয়ে প্ৰথমবাৰ তেওঁলোকৰ যিসকল পৰীক্ষাৰ্থী আহিব সেই পৰীক্ষাৰ্থীসকলক তেওঁলোকে প্ৰথমে চেক কৰিব তেওঁলোকে সমগ্ৰ তেওঁলোকৰ হাতত কি আছে কি লৈ আহিছে সেইবিলাক তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিব তাৰপিছতে NTA ফালৰ পৰা বিশেষ আচলতে এটা চিকিউৰিটি এজেঞ্চিক দায়িত্ব দিয়া হৈছে যি নেশ্যনেল টেষ্টিং এজেঞ্চি আছে সেই টেষ্টিং এজেঞ্চিৰ পৰা এটা বিশেষ যি আচলতে তেওঁলোকৰ যিসমূহ ছাত্ৰ ছাত্ৰী আহিব যিসমূহ আচলতে পৰীক্ষাৰ্থী আহিব পৰীক্ষাৰ্থীসকলক চেকিং কৰিবলৈ তেওঁলোকক বিশেষ এটা এজেঞ্চিক আচলতে দায়িত্ব দিয়া হৈছে আৰু মেট্ৰ' নামৰ যিটো এজেঞ্চি আছে সেই এজেঞ্চিটোৱে আৰক্ষীৰ পিছতে তেওঁলোকে চেকিংসমূহ কৰিব আৰু যদি ক'বলৈ যাওঁ আচলতে ভিতৰৰ যিসমূহ আচলতে দৃশ্যসমূহ বা ভিতৰত বৰ্তমান সময়ত কোনো ধৰণৰ লোকক তালৈ সোমাবলৈ তেওঁলোকে পাৰ্মিশ্যন দিয়া নাই গতিকে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰ এখন বেঞ্চত আচলতে দুগৰাকীকৈ পৰীক্ষাৰ্থীক বহাই তেওঁলোকে অনুমতি দিছে যথেষ্ট মাজত সুৰুঙা থাকিব ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে কোনো ধৰণৰ আচলতে ইজনে সিজনৰ পৰা চোৱাৰ কোনো ধৰণৰ তেনেকুৱা ইয়াত ব্যৱস্থা নাথাকিব বা যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰ কথা ইতিমধ্যে কৈছোঁ আৰু যদি ক'বলৈ যাওঁ প্ৰায় 38 লাখতকৈ অধিক আচলতে CCTV কেমেৰা ইতিমধ্যেই প্ৰতিটো পৰীক্ষা কেন্দ্ৰত তেওঁলোকে লগোৱা হৈছে কটন বিশ্ববিদ্যালয় আছে কটন বিশ্ববিদ্যালয়তো তেনেকুৱা ধৰণৰ বৰ্তমান সময়ত CCTV কেমেৰা লগোৱা হৈছে সমান্তৰালকৈ বি বৰুৱা কলেজতো বি বৰুৱা মহাবিদ্যালয়তো আচলতে CCTV কেমেৰাসমূহ লগোৱা হৈছে ওচৰতে থকা যি সন্দিকৈ মহাবিদ্যালয় আছে সন্দিকৈ মহাবিদ্যালয়তো আচলতে তেনেকুৱা ধৰণৰ কেমেৰাসমূহৰ ব্যৱস্থা কৰা হৈছে গতিকে কোনো ধৰণৰ সুৰুঙা যাতে থাকি যাব নোৱাৰে এই পৰীক্ষাত যিহেতু 3 মে'ৰ যি পৰীক্ষা আছিল সেই পৰীক্ষা আচলতে প্ৰশ্নকাকত ফাদিল হৈছিল সেই প্ৰশ্নকাকত ফাদিল হোৱাৰ ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অকৃতজ্ঞ বাংলাদেশীৰ আকৌ ফাদিল প্ৰকৃত স্বৰূপ মোহাম্মদ ইউনুছৰ পাছত একাধিক নেতাই কৰিছিল ভাৰতৰ প্ৰতি বিৰূপ মন্তব্য পুনৰ ৰাজহুৱা সভাত ভাৰতৰ বিৰুদ্ধে বিষ বাষ্প উৰুৱাইছে বাংলাদেশী ৰাজনৈতিক নেতাই ভাৰতৰ 4খনকৈ ৰাজ্যক বাংলাদেশত সামিল কৰাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ এজন স্বয়ম্ভূ নেতাই অসম ত্ৰিপুৰা মেঘালয় আৰু পশ্চিমবংগক বাংলাদেশৰ অংশ কৰাৰ হুংকাৰ প্ৰদান কৰে LDPৰ সভাপতি কৰ্ণেল আনিৰ আহমেদে ত্ৰিপুৰা কলকাতাক বাংলাদেশৰ অংশ কৰিবলৈ সহজ বুলি দাবী কৰে
কৰ্ণেল অনিৰ আহমেদৰ দাবী মুছলমানৰ ৰক্তপাতেৰেহে ভাৰতে পাইছিল স্বাধীনতা বাংলাদেশৰ স্বাধীনতা প্ৰাপ্তিত নাই ভাৰতীয় সেনাৰ তিল মানো অৰিহণা কৃতজ্ঞ বাংলাদেশী নেতাই অস্বীকাৰ কৰিলে ভাৰতীয় সেনাৰ সহায়ৰ কথা সহায়ৰ পৰিৱৰ্তে ভাৰতীয় সেনাই লুটপাট কৰা বুলি উদ্ভট অভিযোগ পাকিস্তান প্ৰেমী এইজন স্বয়ম্ভু বাংলাদেশীৰ এখন ৰাজহুৱা সভাত শুভেন্দু অধিকাৰীৰ আগ্ৰাসী পুছবেকৰ উত্তৰ দিবলৈ গৈ এনেদৰে আখৈ মাতিছে বাংলাদেশৰ নেতাই ক্যালকাটার এশার শুভেন্দু যখন যা ইচ্ছা তাই বলে আমরা তো বলি না ত্রিপুরা নিয়ে নেব ত্রিপুরা তো নিয়ে নেওয়া আমাদের জন্য সহজ আমরা তো বলি না আসাম নিয়ে নেব আমরা তো বলছি না মেঘালয় নিয়ে নেব যদি শুভেন্দু মনে করে রংপুর নিয়ে যাবে আমরা তো বলে দেব তোমার ক্যালকাটা নিয়ে যাব তুমি কি মনে করেছো ভারতের স্বাধীনতার জন্য লড়াই করেছিল মুসলমানেরা আমরা রক্ত দিয়ে এই দেশ স্বাধীন করেছি এটা কোনো কারো দয়া দাক্ষিণ্য হয় নাই ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ